জুবিন গাৰ্গ সন্দৰ্ভত অসম সাহিত্য সভাৰ যোৰহাটত সংবাদমেল। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে অসম সাহিত্য সভাই জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা অসমীয়া, ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিব। 2026 চনত তিনিওটা ভাষাত জুবিন ৰচনাৱলী প্ৰকাশ কৰিবলৈ ইতিমধ্যে আঁচনি যুগুত কৰি গীত সংগ্ৰহৰ ব্যৱস্থা কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। অন্যহাতে ইয়াত সঁহাৰি পালে জুবিনৰ ৰচনাৱলীসমূহ দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালায়ালম ভাষাতো প্ৰকাশ কৰিব বুলি অৱগত কৰে। অন্যহাতে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ অসম সাহিত্য সভাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। তদুপৰি জুবিনৰ শত্ৰু তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তিৰ ব্যৱস্থা কৰিলেহে জুবিনৰ মানৱতাবাদী দৰ্শনে পূৰ্ণতা পাব বুলি সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে মত পোষণ কৰে। আজি এটা বৰ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আপোনাসকলৰ সন্মুখীন হৈছোঁ। আমি মন কৰিছে বোধহয় যে জুবিন গাৰ্গ নামৰ যিটো সত্তা, এই সত্তাটো আমাৰ অসমৰ প্ৰতিগৰাকী জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে একমুখে এই শিল্পীগৰাকীৰ নিজৰ শ্ৰদ্ধা নিবেদন কৰি এটা আদৰ্শই দেখুৱালে যে অসম সকলো ক্ষেত্ৰতে জাতি, ধৰ্ম, বৰ্ণ সকলো বাহৰি এই শিল্পীগৰাকীৰ প্ৰতি জনোৱা শ্ৰদ্ধা বিশ্বতে বিৰল। শিল্পীৰ প্ৰতি এনেধৰণৰ শ্ৰদ্ধা ক্ষেত্ৰত আমাৰ জনশিল্পী জুবিন গাৰ্গ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে। আৰু এই শিল্পীজনাক ৰজাঘৰ আৰু প্ৰজাঘৰ দুয়ো এনেধৰণে সন্মান জনালে যে তাৰ কোনো তুলনা নাই। আপোনাসকলে মন কৰিছে বোধ কৰোঁ, যোৱা 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈ এই কেইটা দিন অসম চৰকাৰে যিমানখিনি পাৰে জুবিন গাৰ্গৰ সন্মান জনাবলৈ তেখেতসকলে চেষ্টা কৰিলে। আনকি বিভিন্ন ভাৰতৰ কাকত পত্ৰই এই কথা স্বীকাৰ কৰিছে যে স্বয়ং মুখ্যমন্ত্ৰীজনে দিল্লীলৈ গৈ শৱদেহ গ্ৰহণ কৰাৰ এনেকুৱা উদাহৰণ প্ৰায় বিৰল। গতিকে এনেজন মহতো মহিয়ান শিল্পীৰ মৃত্যুত কিছুমান ঋণাত্মক কথা আমাৰ চকুত পৰিছে। আৰু গতিকে এই গোটেই কথাটোৰ মীমাংসাৰ দায়িত্ব অৰ্পিত হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ওপৰত। ৰাজনীতিৰ পঞ্চচক্ৰত হেনো ভগৱানো ভূত হয়। অসমৰ মুখ্যমন্ত্ৰী আমাৰ যি সাংস্কৃতিক আৰু মানৱীয় প্ৰমূল্যৰ আধাৰত এক অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰি ইতিমধ্যে দুই এজনক শাস্তি প্ৰদান কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ এই ব্যৱস্থাত আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ। লগতে জুবিনৰ শত্ৰু, জুবিনৰ তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তি প্ৰদান কৰিলেহে আচলতে জুবিন গাৰ্গৰ মানৱতাবাদী যিটো দৰ্শন, সেই দৰ্শনে পূৰ্ণতা লাভ কৰিব বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। লগতে এইটো প্ৰমাণিত হ'ব যে জুবিন গাৰ্গ নামৰ এই সত্তাটো বিশ্ব দীপালী। শিল্পী মোৰ বিশ্ব দীপালী, শিল্পীয়ে বিশ্বক পোহৰ দৰে। আৰু চৰকাৰৰ যদি সদিচ্ছা আমি দেখিছোঁ
আৰু চৰকাৰৰ সেই সদিচ্ছাত যাতে কোনো দোষী হাৰি যাব নোৱাৰে, এই ব্যৱস্থাটো গ্ৰহণ কৰিলে চৰকাৰৰ ভূমিকাটো অতিশয় স্পষ্ট হ'ব আৰু প্ৰশাসন ৰাইজৰ কাষ চাপিবৰ কাৰণে এইটো এটা সুযোগ নিশ্চয় চৰকাৰৰ কাৰণে দিব। নহয়, জন্ম বৃত্তান্তত থাকিবই, সেইটো পাতনিত থাকিব, তেওঁৰ জীৱনী অংশটো পাতনিত থাকিব, কিন্তু মূল কথা হ'ল তেওঁৰ গীতবিলাক, গীত কবিতা যি আছে আৰু সকলোখিনি ৰচনা আমাৰ তাত অন্তৰ্ভুক্ত কৰিম। এটা গীত ইতিমধ্যে আপোনাৰ ইংৰাজী ভাষালৈ অনুবাদ কৰিছে আপোনাৰ বামনা কলেজৰ এগৰাকী অধ্যাপকে। চাম আমি। হয়, তেনেকুৱা গীতবোৰ ইংৰাজীলৈ অনুবাদ হ'ব নেকি? ইংৰাজী নহয়, হিন্দীলৈ অনুবাদ হ'ব আৰু দক্ষিণ ভাৰতৰ ভাষাতো অনুবাদ হ'ব। তাৰমানে সমস্যাটো আমাৰ এইটো, অসমত অনুবাদকৰ লৈ পেলাই অলপমান সমস্যা আছে। আপোনালোক সকলোৱে জানে যে অসমীয়াত ইমানখিনি উৎকৃষ্ট উপন্যাস ৰচনা হৈছে, ইমানখিনি উৎকৃষ্ট গল্পৰ ৰচনা হৈছে। ক'বলৈ বৰ আনন্দ পাম যে অসমৰ গল্প সাহিত্য ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ কিন্তু সক্ষম হৈছে। সেই গ্ৰন্থবোৰ অকল অসমীয়া ভাষাতে থাকিলে নহ'ব। গতিকে অসম সাহিত্য সভাই প্ৰায় 50 লাখমান টকা আমি বাজেটত ধৰিছোঁ অকল অসমীয়া কিতাপ ইংৰাজী ভাষালৈ, হিন্দী ভাষালৈ অনুবাদ কৰাৰ কাৰণে। আপোনাসকলে শুনি আৰু এটা কথা ভাল পাব যে অসমৰ মহাপুৰুষজনাৰ ৰচনা ইংৰাজীলৈ ইতিমধ্যে অনুবাদৰ কাম প্ৰায় 50% আগবাঢ়িছে, হিন্দীলৈ অনুবাদ কৰাৰ কামো 50% আগবাঢ়িছে। অকল এই নহয়, আপোনালোকে নিশ্চয় সকলোৱে জানে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰি যেতিয়া দুৱাৰ উদ্ঘাটন কৰিছিল, তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কীৰ্তিবাসী ৰামায়ণখন প্ৰথম বুলি চিনাকি দিছিল। কিন্তু অসম সাহিত্য সভাই এইটোৰ প্ৰতিবাদ স্বৰূপে আমি মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰাচীনত্ব নিৰূপণ কৰা গ্ৰন্থ আমি ইতিমধ্যে ইংৰাজী হিন্দীলৈ অনুবাদ কৰাই আছোঁ আৰু দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষাটো এইখন অনুবাদ কৰাৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি অৱগত কৰিম যে চতুৰ্দশ শতিকাতে, তাৰমানে 100 বছৰৰ পিছতহে কীৰ্তিবাসী ৰামায়ণ হৈছে, কিন্তু প্ৰান্তীয় ভাষাত মাধৱ কন্দলীৰ ৰামায়ণখনেই প্ৰথম ৰামায়ণৰ অনুবাদ। গতিকে এইখিনি কাম আমি কৰিম। আমি অসম সাহিত্য সভাই উপলব্ধি কৰি ইতিমধ্যে এই মহান শিল্পীজনাক, জনতাৰ শিল্পীজনাক সৰ্বভাৰতীয় যিটো শ্ৰেষ্ঠ সন্মান, সেই সন্মান দিবলৈ ইতিমধ্যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈও আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি আশা কৰোঁ যে যিটো বিশ্বত অসমৰ যিটো পৰিচয় জুবিন গাৰ্গে দাঙি ধৰিলে আৰু যিটো মহতো মহিয়ান কাম যিবোৰ কৰিলে, তাৰ স্বীকৃতি নিশ্চয় ভাৰত চৰকাৰে দিব, এই আমি আশাবাদী। শেষত এটা কথা আপোনাসকলক ক'ব খুজিছোঁ যে অসম সাহিত্য সভাই জুবিন গাৰ্গৰ যিখিনি ৰচনাৱলী আছে, সমগ্ৰ ৰচনাৱলী অসম সাহিত্য সভাই 2026 চনৰ ভিতৰতে প্ৰকাশ কৰি উলিয়াব আৰু ইয়াৰ 3টা সংস্কৰণ হ'ব। এটা অসমীয়া সংস্কৰণ, এটা ইংৰাজী সংস্কৰণ আৰু এটা হিন্দী সংস্কৰণ। আমি এই 3টা সংস্কৰণ যিটো প্ৰকাশ কৰিম, তাৰ পিছত যদি ৰাইজৰ সঁহাৰি পাওঁ, তেতিয়াহ'লে দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষাটো
আমি এইখিনি প্ৰকাশ কৰিবলৈ এটা চেষ্টা চলাম কাৰণ ইংৰাজী ভাষালৈ অনুবাদ হ'লেই ই আমাৰ দক্ষিণ ভাৰতীয় দ্ৰাবিড়িয়ান পৰিয়ালৰ যিখিনি ভাষা আছে এই ভাষাবিলাকত আমি তাক প্ৰকাশ কৰিব পাৰিম আমাৰ এই প্ৰচেষ্টাত আপোনাসকল সকলোৰে পৰা সহায় সহযোগিতা বাঞ্ছা কৰিছোঁ কামটো কিন্তু বৰ সহজ নহয় গদ্য এটা অনুবাদ কৰিবলৈ যিমান সহজ কবিতাক বা গীতক এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাটো অতিশয় জটিল কাম কিন্তু আপোনাসকলে শুনি ভাল পাব যে অসমৰে এগৰাকী বৃদ্ধ সমাজৰ প্ৰতিভা ত্ৰিদীপ বৰুৱাই এই দায়িত্বটো নিজে কাণ পাতি লৈছে আৰু তিনিওটা খণ্ড আমাৰ 2024 প্ৰকাশ হ'ব আৰু 2024 মধ্যভাগত এইখিনি প্ৰকাশ হৈ যোৱাৰ পিছত আমি ইংৰাজী কিতাপবিলাক দক্ষিণ ভাৰতৰ লেখকক আমি দিম তেখেতসকলে তামিল তেলেগু আৰু কন্নড় মালয়ালম এইকেইটা ভাষাত তেওঁলোকে অনুবাদ কৰিব এইখিনি কথা আপোনালোকক অৱগত কৰাৰ লগতে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগ কামনা কৰি আজি এই সংবাদমেলখন আপোনালোকৰ আহ্বান কৰা হৈছিল মই ভাবোঁ আপোনালোকে আমাৰ পৰম শক্তি আপোনালোকে আমাক সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰিব মাত্ৰ এঘণ্টাৰ জাননীৰ দিয়াৰ পিছতে নিমন্ত্ৰণ কৰাৰ পিছতে আপোনালোকৰ হৃদয়ৰ অনুষ্ঠান অসম সাহিত্য সভালৈ আহি আমাক অনুগৃহীত কৰিলে আমি আপোনাসক সদৌতুকে অসম সাহিত্য সভাৰ হৈ প্ৰণাম নিবেদিছোঁ ধন্যবাদ আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ